আজি হৈছে শাওনৰ প্ৰথমটি সোমবাৰ। ঘৰতে অলপ পূজা কৰিলোঁ। বছৰৰ যে এই মাহটিলে কিমান অপেক্ষাৰে বাট চাই থাকোঁ আমি সকলোৱে, নহয়নে? আজি আমি ক'ত ক'ত গ'লোঁ, কোন মন্দিৰত গ'লোঁ, আহকচোন চাওঁ। সেয়া এতিয়া আমি গৈ মন্দিৰৰ পালোঁগৈ। মন্দিৰৰ বাহিৰতে এইদৰে আমি পূজা সামগ্ৰীবোৰ কিনি লৈছোঁ। আমি নাৰেংগীত থকা শিৱ মন্দিৰলৈ গ'লোঁ সকলোৱে, আৰু তাতে এতিয়া পূজা সামগ্ৰীবিলাক কিনি লৈছোঁ। ইয়াত ধতুৰা, বেল, ইয়াতে সকলো সামগ্ৰী পাব আপোনালোকে, যি যি মহাদেৱক আৰাধনা কৰিবলৈ ব্যৱহাৰ কৰা হয়। তাৰপাছতে এয়া মই লৈ ল'লোঁ কিনি পিনি। এতিয়া আমি ভিতৰৰ কাৰণে এয়া সামগ্ৰী লৈ লৈছোঁ, আৰু চাকি আমি বাহিৰতে জ্বলালোঁ, যিহেতু ভিতৰত এলাও নাই। লাইন কাটিব লাগে, এওঁ লাইনত ৰখি আছে। মই অলপ সৰুদৈ শাক লৈ বহি আছিলোঁ। তাৰপাছতে এতিয়া আমি সোমাবলৈ হ'ল। এয়া মন্দিৰ ভাগৰ ভিতৰ ভাগ। বছৰটিৰ কাৰণে সকলোকে যেন মহাদেৱে ভালে কুশলে ৰাখে, তাকে কামনা কৰিছোঁ। আৰু আমি এতিয়া ইয়াতে পূজা কৰি ল'ম। এয়া আমি এতিয়া পূজা কৰিছোঁ। পূজা কৰা হৈ গ'ল। এতিয়া আমি বাহিৰত আহিলোঁ। আমি সকলোৱে আহিছিলোঁ, ভণ্টিহঁতো আহিছিলে, বৌহঁতো আহিছিলে। এয়াই মই আজিৰ ভিডিঅ'টো। আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। আজিলৈ আহিছোঁ।